কওকচোন কি হৈছিল আপোনালোকৰ কি কাৰণে সংবাদমেল আয়োজন কৰিছে আজি কালি আমাৰ গৰমাটিকা গাঁৱৰ ৰিজাৰ্ভৰ সম্পৰ্কে এটা নিউজ পাইছো এই নিউজটোত মানে কিছুমান মানুহে আহি এই অন্য গাঁৱৰ পৰা আহিছে লটাবৰ পৰা মানে নাজানে যে ৰিজাৰ্ভত কিমান মাটি আছে 152 বিঘা মাটি 754 ঘৰ তাত 252 বিঘা মাটি বুলি কৈছে নাজানেই আৰু এই পৰিস্থিতি কি হৈ আছে ৰিজাৰ্ভত কেনেকৈ কি অৱস্থা হৈ আছে একো নাজানে ইয়াত মানে আমাৰ কৃষি পাম্প এটা বনাইছে জাতীয় উন্নয়ন পৰিষদে 1990 চন তাতে মানে অসমীয়া হিন্দু মুছলমান সব ৰাইজ ইয়াত বহি সাধাৰণ সভা পাতি এটা কমিটি মৰ্মে ৰাইজৰ উন্নতি হ'ব বুলি ইয়াত খেতি পথাৰ আৰম্ভ কৰিছিলে 1990 চনৰ পৰাই আপোনালোক ফলক আছে চাব পাৰে তেতিয়াৰ পৰা ইয়াত খেতি কৰি আছে ইয়াৰ পৰা ধান নিছে ভাড়া নিছে আমাৰ কৰ্মীয়ে কাম কৰি খাইছে তাৰ পিছত কিছুমান চলি থকা পিছত বহুত দিন চলি থকাৰ পিছত ইয়াত মানে ষ্টপ হৈ গ'ল এইটো আৰু বন্ধ হ'ল তাৰ পিছত আকৌ সালফা মতে বলে মাটি পাইছে সালফাৰ নামত বলে মাটি দি দিছে তাৰ পিছত ৰূপক শৰ্মাক মাতি আনি একখন জগাতে অমৃত সৰবাৰো দুটা পিছাৰি এটা 10 বিঘা এটা 20 বিঘা মাটি দখল কৰি এতিয়াও আছে আপোনালোকে চাব পাৰে মানে কালিৰ বাতৰিটো কি ওলাইছিল কালি বাতৰিত ওলাইছে ইয়াত সন্দেহযুক্ত নাগৰিকে দখল কৰি পেলাইছে কিন্তু এইটো এটা ভুৱা কথা কোনো সন্দেহযুক্ত নাগৰিকে ৰিজাৰ্ভ দখল কৰা নাই আৰু হিন্দু মুছলমানৰ সাধাৰণ সভা মৰ্মে পাতি সিহঁতে কালি যিবিলাক আহিছে সিহঁতে এইটো আমাক মাতি নে পেলাই মাটিখন ভাঙিছিলে প্ৰথমত ইয়াত আৰু এটা নিউজ ওলাইছে ইয়াত সন্দেহযুক্ত নাগৰিকে আহি ৰিজাৰ্ভখন দখল কৰিছে আমি জনামতে ইয়াত 8 ঘৰ মানুহে আবণ্টন পোৱা মাটি আছে সেইটোৱে আমি জানো কিন্তু কোনো বেদখল কৰা নাই চৰকাৰে আবণ্টন দিছে নথিপত্ৰ আছে 8 ঘৰ মানুহক দিছে দখল নাই কৰা নাই দখল কৰা নাই আমি কোনো দখল কৰা নাই চৰকাৰে আবণ্টন দিছে মাটি 8 ঘৰ মানুহক আবণ্টন দিছে ৰিজাৰ্ভৰ যিখিনি মাটি আছিল এই মাটিখিনি এতিয়া ক'ত আছে আছে ৰিজাৰ্ভতে আছে কি পাম হিচাপে আছে 152 বিঘা ঠাইত আপোনালোক কিমান কৈছে নিউজত কৈছে 252 বিঘা প্ৰকৃততে আপোনাৰ চাৰ্কল অফিচত গৈ যাব তদন্ত ল'ব পাৰে এইটো 152 বিঘা মাটি আছে এই গৰমাটিকৰ শ্মশান এটা আছে এইটো লৈ পেলাই আমি চৰকাৰৰ ওচৰত আহ্বান জনাও আমি চৰকাৰৰ ওচৰত ইয়াত মানে আমাৰ এজন বিশিষ্ট মানুহক ঘৰ ইয়াৰ পৰা দূৰত আছে কাষতে আছে ৰিজাৰ্ভৰ সেইজন মানুহক ইয়াত বেদখল কৰি মাটি ঘৰ বনাই আছে ম্যাদী পট্টাৰ মানুহক তেনেকে নিউজত উল্লেখ কৰি দিছে গতিকে আমি আহ্বান জনাওক চৰকাৰক এটা নিৰপেক্ষভাৱে তদন্ত হ'ব লাগে ইয়াৰ মানে কি মানে লুকাই আছে ইহঁতে কি নিউজ কৰিছে উল্টা পল্টা গতিকে আমি এইটো চৰকাৰৰ ফালৰ পৰা আমি এইটো এটা তদন্ত বিচাৰো প্ৰকৃততে মাটিখন বেদখল হৈছে নে তেনেকৈ এটা প্ৰকৃততে মাটিখন বেদখল হৈছে নে কোনোবা কি পাম হিচাপে ইয়াত আছে এইটো তদন্ত হ'ব লাগে